আমি এখন পানেৰী কচুবিল বজাৰ পানেৰী কচুবিল বজাৰ দেখিছোঁ। আইতাৰ ঘৰলৈ গৈ আছোঁ। এই ওদালগুৰি সমিতিৰ লগত মই বহি আছোঁ। অনাগত কৰ্মপন্থাৰ ওপৰত আমি কথা পাতি আছোঁ। ইতিমধ্যে ওদালগুৰিত আছোঁ টংলা আৰু ইতিমধ্যে আলাপ আলোচনা কৰিলোঁ অনাগত দিনত কেনেকৈ আমি আগবাঢ়ো। টংলাত ইতিমধ্যে আইতাৰ ঘৰত আমি আলাপ আলোচনা কৰিলোঁ ওদালগুৰি জিলা সমিতিখনে কেনেকৈ আগুৱাই যাব, কেনেকৈ অনাগত দিনত কাম কাজ কৰিম, কৰ্মসূচী আমি বনালোঁ। এনেদৰে মই সমন্বয়ৰ যাত্ৰা আইতা ককাৰ ঘৰত মই এতিয়া জুলনাত আছোঁ। ককাই বোলে ছোৱালীৰ কাৰণে বনাই দিছিলে, এতিয়া নাতিয়ে উমলিছোঁ আৰু এয়া আমাৰ ককা। এয়া পুৱাই যাই আছোঁ, পুৱাই যাই আছোঁ উজনি ৰেলেৰে যাই আছোঁ। ৰেলেৰে যাম বৰ্তমান বেটেৰী ভাই এটা পাইছোঁ, বেটেৰী ভাইৰ লগত গৈ আছোঁ। আপুনি গুৱাহাটী যাব, বাছত যাব নে ৰেলত? ষ্টেচন পাইছোঁ। ৰাতিপুৱা ইমান মানুহ নাই ন, নহ'লে বহুত মানুহ হয় দেই ইয়াতে। এ ভাই বেটেৰী কেনে চলাই পাইছা? বেটেৰী বেয়া নহয়, বেটেৰী টিকেট কাটোগৈ। এয়াই জীৱন। এই 6 বজাত মই টংলাত আছোঁ। টংলা ষ্টেচনত আছোঁ, গৈ আছোঁ ডেকাৰ গাঁও। টংলাৰ পৰা আহি আছোঁ ডেকাৰী গাঁও, মানে তেজপুৰ যামগৈ মই আজি। ৰঙাপাৰাত ৰৈ আছোঁ। এয়া ৰঙাপাৰা ষ্টেচন জংচন, উত্তৰ ফালৰ এটা ডাঙৰ জংচন। ডেকাৰ গাঁও ষ্টেচন পালোঁ তেজপুৰ। এনেদৰেই আজিৰ যাত্ৰা। মিছন চাৰিআলি গৈ আছোঁ, মিছন চাৰিআলি যোৰহাটৰ বাছত উঠিলোঁ আকৌ। জখলা বন্ধ। বাগৰিত নামিলোঁ। বৰ্তমান খুৰছেদ আলিৰ লগত আছোঁ, যিহেতু নগাঁও জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চখন অতি সোনকালে গঠন কৰা হ'ব। সেয়েহে আলিৰ নেতৃত্বত হ'ব আলোচনা হৈ আছে আৰু টেনশ্যন নাই, কেইদিনত হ'ব। আৰু আমাৰ একদম ভিনি ধুনীয়া হৈ আছে, সদায় চিৰকুমাৰ লিখীয়া হৈ থাকে মানুহজন, ধুনীয়া হৈ আছে।